ইউটিউবাৰ আহিছে হয় নাই কোন আহিছে ভাল ভাল দেখিলে গম পাও নাই খনৰো অধিক ব্যঞ্জন আছে আমাৰ অসমীয়া থলুৱা খাদ্য এতিয়া লাগিছে খাই মজা মজা ধন্যবাদ বাইদেউ খুব ধুনীয়াকৈ সজাই পৰাই আহিছে নমস্কাৰ মই নিশু পুনৰবাৰ স্বাগতম জনালো মোৰ অইনেটিভ ভিডিঅ'লে আজি এয়া এতিয়া আহি পালোহি ক্লাবৱে গ্ৰেণ্ডত আৰু কিয় আহিছো হেয়া বাৰু অলপ পাছত জনাই আছো আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰা অলপ দেৰিয়ে হ'ল অলপমান ব্যস্ত হৈ গৈছিলো আহিয়ে আৰু এতিয়া আমি বাহিৰত ৰখি আছো অসমীয়া ছোৱালী ববিৰ লগত এতিয়া ইয়াত কি কি কৰো সকলো তোমালোকক দেখাম তেন্তে ভিডিঅ'টো চাই থাকা আৰু ইয়াত কোন কোন আহিছে হেয়াও দেখাম আৰু বলা ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিও মই এখন সম্পূৰ্ণ আমাৰ অসমীয়া বিশেষ থালি মানে সজাই আনিছো তাৰে ভিতৰত প্ৰথমতে হৈছে পকা তেতেলীৰ সৈতে গুড় টেঙা জোল আৰু আজি আমি ইয়াত আহিছিলো মানে আমাক ইয়াত নেনাবাক দেখাম আৰু নেনাবাই ইনভাইট কৰিছিলে ইউটিউবাৰ খিনিক আৰু ইয়াতে আহিছে বহুত ভাল ভাল ইউটিউবাৰ আহিছে হয় নাই কোন আহিছে ভাল ভাল আমি চিনি পাওঁ আপোনালোকে চিনি পাওঁ কোন কোন আহিছে এটা বিশাল হাজৰিকা আহিছে আৰু আমাৰ লেজি গাই আহিব আৰু লগতে মই পল্লৱ আহিছে বাইদেউ আপুনি কি বনাই আনিছে দেখি কিন্তু খুব খাও খাও লাগিছে তাতে আছে আমাৰ গাহৰি সবৰ আচাৰ আৰু আপোনাৰ ধনিয়াৰ চাটনি জলকীয়া আছে ধন্যবাদ বাইদেউ খুব ধুনীয়াকৈ সজাই পৰাই আহিছে দেখি মৰম লাগিছে চাবলৈ দেখি বৰ মৰম লাগিছে আচলতে আমাৰ অসমীয়া সংস্কৃতিটো ইমানেই চহকী খাদ্য সম্ভাৰৰ পৰা আদি কৰিলৈকে আমাৰ খুব চহকী আচলতে আমাৰ কৈ শেষ নহয় আমাৰ খাদ্য সম্ভাৰ নহয় জানো আৰু আন এগৰাকী প্ৰতিযোগী ফালে আমি আগবাঢ়ি আহিছোঁ বাইদেউ কি বনাই আনিছে কচু পিটিকা ঢেকীয়া শাকৰ ভাজি ৰুটি আলুৰ ভাজি পুদিনাৰ চাটনি অসমীয়া আমাৰ যিটো লোকেল মুৰ্গী মাছৰ জোল ভেদাইলতা আৰু নৰসিংহৰ মাছৰ তৰকাৰী সব ব্লগাৰ সব ব্লগিঙে কৰি আছে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া থলুৱা খাদ্য আমাৰ সকলো মহিলাই বনাব জানে নহয়নে উন্নয়নকে ভাবিব লাগে কিয়নো এখন ইমান ডাঙৰ প্লেটফৰ্ম পাইছে সেইটোৱে আৰু ধন্যবাদ বাইদেউ আমি তেন্তে এতিয়া আগবঢ়াবই পাৰোঁ এইখিনিতে এটা কথা কৈছোঁ আমাক যেতিয়া বিচাৰ কৰিবলৈ দিছে সকলোতো সুন্দৰেই বনাইছে আৰু দেখিয়ে মন ভৰি গৈছে ইমান সুন্দৰ পৰিৱেশন মানে দেখি মই কিন্তু ইমান ধৈৰ্য নাই চাগে মোৰ এতিয়ালৈ দেই ভাজি ৰুটি আলু ভাজি পুদিনাৰ চাটনি অমিতাৰ খাৰ আমাৰ বিভিন্ন ধৰণৰ ক্ৰিয়েটৰ সকলো আজি আহি আমাৰ মাজত উপস্থিত হৈছিল তেওঁলোকক আমি লগ পাম কথা পাতিম মুঠতে আজি ফূৰ্তি কৰাৰ দিন আমি ফূৰ্তি কৰিম সকলোৱে কিন্তু বৰ মনে মনে বহি আছে অলপ গান চান অকণমান লগাই দিম নেকি শ্ল' মিউজিক এটা লগাই দিম নেকি লাগে নেকি পিছফাললৈ সুধিছোঁ অলপ কিবা গান এটা লগাই দিওঁ ন সৰুকৈ ঠিক আছে তাৰ বাবে খুব আগ্ৰহেৰে একচুৱেলি বাট চাই ৰৈছোঁ আহি পাবই এতিয়া আৰু লগে লগে আমি আমাৰ অনুষ্ঠানো আগবঢ়াই লৈ যাম তাৰ লগে লগে আজি আমাৰ বিশেষ মুহূৰ্তলৈ আমি আগবাঢ়ি যাম আমাৰ কাৰণে একদম অনুৰোধ জনাইছোঁ খাদ্যৰ জুতি ল'বলৈ এয়া অভিযোগিতা দিনীয়া বাগানী অনুৰোধ জনাইছোঁ আহক আমাৰ প্ৰতিযোগীসকলৰ মাজলৈ তেওঁলোকেনো কি বনাই আনিছে এই বিহুৰ প্ৰাক্ষণত আপুনি অকণমান জুতি লৈ অমিতাও আহি পালে এইমাত্ৰ আৰু আজি যিহেতু থলুৱা খাদ্যৰ কম্পিটিশ্যন হৈ আছে খুব ধুনীয়াকৈ বনাইছে বুলি আশা কৰিছোঁ আৰু
জনাবলৈ আমাৰ কৃষ্ণা বৰলুইত ইভেণ্ট এণ্ড মাৰ্কেটিং টিমৰ কৃষ্ণা বড়োক অনুৰোধ জনাইছোঁ। বৰলুইত মাৰ্কেটিং টিমৰ কৃষ্ণা গগৈ বড়োক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বা এয়া আমাৰ মাজত মৰমৰ মধুস্মিতা দিহিঙীয়া বা এটা জোৰদাৰ হাত চাপৰি লাগে। অসমীয়া শিল্প সংস্কৃতি আৰু চিনেমা জগতত আগবঢ়োৱা অবিশ্বাস্য অৱদানৰ বাবে মৰম আৰু প্ৰশংসাৰ চিনেৰে সম্বৰ্ধনা জনাওঁ। ধন্যবাদ। আপোনালোক দুয়োকে ইয়াত উপস্থিত হৈ আমাৰ লগতে আগন্তুক ৰঙালী বিহু উদযাপন কৰাৰ বাবে বিশেষ ধন্যবাদ কৰোঁ। আজিৰ ইফালে কি চলি আছে বা ধৰিব পৰা নাই। ইফালে ফুডৰ হেৰি চলি আছে। থলুৱা আহাৰে আপোনালোকে যদি জুতি ল'ব বিচাৰে খাদ্য তাতে বুফে চিষ্টেম কৰি দিছে আৰু লগতে এইফালে কম্পিটিশ্যন চলি আছে। আজি এটা বিহু এফাকিয়ে গাওঁ নেকি ন? সকলোৱে এপাক নাচিব লাগিব মোৰ লগত একেলগে আৰু বিহু যোজনা এফাকিয়ে গাই দিওঁ। দিখত গুমে গুমাই কোপানীৰ জাহাজখন ঐ ঢেঁকীত গুমে গুমাই থোৰা দেহাৰমে ৰমাই বুকু চমে চমাই বিহুতি আহিবৰ পৰা। বিহু আহিলে হয় নাই, ওচৰ চাপি আহিলে, গতিকে সকলোৰে মনবোৰ বিহু আহিলে উগুল থুগুল লাগে, ঢোল পেপাৰ মাত শুনিবলৈ মন যায় হয় নাই এইটো সময়ত। গতিকে আজি অনুষ্ঠানটো যাতে সুন্দৰকৈ যায় তাৰে কামনা কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ বৰলুইত মাৰ্কেটিং টিমক। তেওঁলোকে যাতে এনেকৈ যাতে কামবোৰ কৰি যায়। ধন্যবাদ বা। এতিয়া আমাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে অমৃত কুমাৰ বৰা ডাঙৰীয়ালৈ বিকাশ বৰ্মন দাক সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ জনালোঁ। এটা সৰু উপহাৰেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ আৰু লগতে নন্দিনী শইকীয়া বাইদেউ মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ এখনি ফুলাম গামোচাৰে অমৃত কুমাৰ বৰা দাক সম্বৰ্ধনা জনাবলৈ। ধন্যবাদ। আমি সকলোৱে একেলগে এপাক নাচিম, হুঁচৰি চাম আৰু লগতে ফূৰ্তি কৰিম।
ব্লগ বনাই আছো নি যেহেতু আজি আমাৰ 20খনৰো অধিক ব্যঞ্জন আছে আমাৰ অসমীয়া থলুৱা খাদ্য এতিয়া আমি খাম মানে লাঞ্চ কৰিম এটা লাঞ্চ টাইম ইয়াৰ বিয়া কি হয় কচু পিটিকা মোৰ আটাইতকৈ ফেভৰেট তাৰপিছত চালাড টিকনিটো চম্ভালি দিব নিলো চাপ দেখিলে গম পাওঁ নাই আজি এয়া মোৰ থালিখনত আছে একদম ধুনীয়া ধুনীয়া আমাৰ অসমীয়া খাদ্য এয়া মাছ পিটিকা আছে এইটো ড্ৰাই চাটনিৰ লগত বনাইছে এইটো যে বিৰাট টেষ্টি হৈছে কেনেকুৱা লাগিছে খাই মজা লাগিছে কেনেকুৱা লাগিছে খাই ড্ৰাই চাটনিটো কেনেকুৱা টেষ্টি হৈছে এয়া ভাত চাত খাই বৈ এতিয়া অলপমান বাহিৰত আহি বতাহ লৈছোহি ভিতৰত ইমানেই বেছি গৰম আৰু খানা খাই বহুতেই ভাল লাগিলে বিৰাটেই টেষ্টি হৈছিলে হয় নাই ববি তাই ভাগৰ লাগিছে অ' বেচেৰি আৰু ল'ৰাই কান্দিছে দুৰ্গাই বহুত কান্দিছে আজি ববিয়ে পিটন খাব ঘৰত গৈ গ'ল নেকি এতিয়া ঘৰ পালোহি আৰু এতিয়া অলপমান ৰেষ্ট ল'ম ৰাতিপুৱা মানে ভাগৰ লাগি গ'ল ৰাতিপুৱা 11:30 বজাতে আমি তাত পোৱা আৰু বেছি সময় তাত ৰখিব নোৱাৰিলোঁ 4টা বজাত আমি 4:30 বজাত ঘৰ মানে ববিহঁতৰ ঘৰ গুচি গ'লোঁ মানে দুগাই বহুত বেছি কান্দি আছিলে সেইকাৰণে তাত আজি আমাৰ ইউটিউবাৰ যোন গৈছিলে সকলোকে মানে গামোচা পিন্ধোৱা কথা আছিলে আৰু লগতে কিবা গিফ্টটো আনিছিলে তেখেতলোকে আৰু সেয়াও আমি ল'ব নোৱাৰিলোঁ কিয়নো পোৱালীয়ে বেছিকৈ কান্দি আছিলে আৰু সেইটো বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে আমি গুচি আহিলোঁ আৰু সেইবিলাক যোন আছিলে তাত ৰাংগনাহঁত বিশালহঁত তাহাঁতলোকক আদৰণি জনালে মানে কি কয় মানে সেয়া পিন্ধালে তাত যোন আছিলে চ' সেয়া অকণমান মনটো বেয়া লাগিলে বাৰু যিহেতু এটা ভাল প্লেটফৰ্ম আমি পালোঁ আৰু ইমান ভালকৈ আমাক তাতে ৰেচপেক্টফুলি মানে ইউটিউবাৰখিনি গামোচা পিন্ধাইছিলে চ' সেয়া নাপালোঁ বাট একো নাই এনেকুৱা প্লেটফৰ্ম আৰু বহুত আহিব আমাৰ লাইফত তেন্তে এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কেনেকুৱা পালা তোমালোকে জনাবা আৰু কাক চিনি পালা সেয়া কমেণ্টত কৈ যাবা তেন্তে আজিলৈ ইমানেই বাই